অনাহাৰে 14টা দিন, অনিদ্ৰাৰে 14টা নিশা। অনাহাৰ অনিদ্ৰাত ক্ৰমশ অৱশ হৈ আহিছে তেওঁলোকৰ দেহবোৰ। অথচ চকুত তেওঁলোকৰ আশা, ৰজা ঘৰৰ পৰা কোনোবা আহিব, সুধিব তেওঁলোকৰ সমস্যা কি, দিব সমাধানৰ প্ৰতিশ্ৰুতি। কিন্তু তেওঁলোকৰ বাবে সময় নাই কোনো মন্ত্ৰী জনপ্ৰতিনিধিৰ। এওঁলোকে জ্যোতিকেন্দ্ৰ শিক্ষাকৰ্মী সন্থা অসমে বিগত 23 তাৰিখৰ পৰা বিগত 23 জুলাইৰ পৰা তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। চচলৰ ধৰ্ণাস্থলীত তেওঁলোকে আমৰণ অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছে। কিন্তু আজি পৰ্যন্ত এজনো জনপ্ৰতিনিধি, মন্ত্ৰী বা শিক্ষা বিভাগৰ তৰফৰ পৰা কোনো ব্যক্তিয়ে আহি এওঁলোকক সাক্ষাৎ কৰা নাই আৰু এওঁলোকৰ এটা খবৰ লোৱা নাই। এয়া চচলৰ ধৰ্ণাস্থলীৰ দৃশ্য। ইয়াতে বিগত 14টা দিন ধৰি আমৰণ অনশনত বহিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ জ্যোতিকেন্দ্ৰৰ শিক্ষাকৰ্মীয়ে। তেওঁলোকৰ দাবী, পেছাত এওঁলোক শিক্ষাকৰ্মী, এওঁলোকৰ দৰমহা মাত্ৰ 6,000 টকা। 6,000 টকাৰে ঘৰ চলাবলৈ অক্ষম এইসকল শিক্ষাকৰ্মী সেইবাবেই বহিছে আন্দোলনত। কাৰ্যসূচীৰ 14 দিন শেষ হ'বই আৰু, কিন্তু চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। কোনো অহা নাই, কোনো বিষয়া কৰ্মচাৰী এতিয়ালৈকে ইয়াত অহা নাই। আমাৰ স্পষ্ট কথা, নিৰ্বাচনী ইস্তেহাৰত উল্লেখ কৰা কথাখিনি কাৰ্যকৰী কৰিব লাগিব। যেতিয়ালৈকে কাৰ্যকৰী নকৰে তেতিয়ালৈকে আমি ইয়াৰ পৰা উঠি যোৱাত নাই। হয় দিব লাগিব, নহ'লে মাৰি পেলাব লাগিব। তেওঁলোকে কোৱা কথাখিনিৰ ওপৰতহে ভিত্তি কৰি আমি ইয়াত বহিছোঁ। তেওঁলোকে বিভিন্ন সভা সমিতিত উল্লেখ কৰা কথাখিনিৰ ওপৰতহে আমি ইয়াত বহিছোঁ। তেওঁলোকে বাজপেয়ী ভৱনৰ পৰা প্ৰকাশিত নিৰ্বাচনী ইস্তেহাৰত উল্লেখ কৰা কথাখিনিৰ ওপৰত ইয়াত বহিছোঁ। গতিকে তেওঁলোকে সিদ্ধান্ত ল'ব লাগিব যে নিৰ্বাচনী ইস্তেহাৰত ছেটেল কৰিম বুলি কৈছে, কেনেকৈ ছেটেল কৰে তেওঁলোকৰ কথা। আৰু যেতিয়ালৈকে ছেটেল নকৰে তেতিয়ালৈকে আমি ইয়াৰ পৰা যোৱাত নাই। যিহেতু দুটাক ছেটেল কৰিছে, আমাকো ছেটেল কৰিব লাগিব। চাওক, আমাৰ বাইদেউ এগৰাকী মুনমুন চেতিয়া বাইদেউ আজি 14 দিন ধৰি ইয়াত নোখোৱা নিদ্ৰাৰে আছে। স্বাস্থ্যৰ অৱনতি ঘটিছে আৰু কেইগৰাকী বাইদেউ ইয়াত আছে। গতিকে তেওঁলোকৰ কাণসাৰ নাই। গতিকে আমাৰ কথা স্পষ্ট, দিব লাগিব, ইয়েছ অৰ ন' ক'ব লাগিব, সিদ্ধান্ত ল'ব লাগিব, তেতিয়াহে এই অনশনস্থলী ত্যাগ কৰিম, নহ'লে নকৰোঁ। বিগত 23 জুলাইৰ পৰা চচলৰ ধৰ্ণাস্থলীত অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছে জ্যোতিকেন্দ্ৰৰ এইসকল শিক্ষাকৰ্মীয়ে। বিগত 25টা বছৰে ৰাজ্যৰ শিক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি অহা এইসকল শিক্ষকে নিজৰ জীৱনৰ নিশ্চয়তা বিচাৰি বহিছে প্ৰতিবাদত। কান্দি কান্দি তেওঁলোকে আহ্বান জনাইছে চৰকাৰক, জীয়াই থকাৰ আমাক অকণমান অধিকাৰ দিয়ক। আমি আজি 14 দিনে আমি কান্দি আছোঁ, আমি ভোকে লঘোণে। আমি আমাৰ সংসাৰখনৰ কথা, ল'ৰা ছোৱালী ভৱিষ্যত সিহঁতৰ আগবাঢ়ি যাব পৰা এক শিক্ষকতাৰ যি তেওঁলোকৰ মূল্যবোধ, তেওঁলোকৰ জ্ঞানবোধ, সেইখিনিৰ পৰা যাতে ল'ৰা ছোৱালীখিনি বঞ্চিত নহয়। আৰু আমিও যাতে এই বিপদ সংকুলটো আমাক যাতে মুখ্যমন্ত্ৰীয়ে যাতে আমাক অকণমান দয়া কৰি আমাক জীয়াই থকাৰ আমাৰ অধিকাৰকণ দিয়ক। আৰু ভৱিষ্যতলৈ তেওঁ যদি আমাক এইকণ কৃতজ্ঞতা জনায় আৰু আজিকালিৰ ভিতৰত যদি তেওঁ আমাক এটা ভাল মেছেজ দিব পাৰে, আমি তেওঁৰ ওচৰত নথৈ আমি সুখী হ'ম। আমি আজি ইয়াত আমি চিঞৰি বাখৰি আমি প্ৰতিবাদ কৰা নাই। আমি আজি কোনো জংকী আন্দোলন গঢ়ি তোলা নাই। মাথো আমি নীৰৱতাৰে আমি তেওঁক আজি আমি আন্তৰিকতাৰে আমি আহ্বান কৰি আছোঁ। আজি সদৌ শেষত যাতে আমাৰ প্ৰাৰ্থনাটো যাতে গ্ৰহণ কৰে। এইসমূহ আজি বিভিন্ন জিলাৰ পৰা অহা সকলো যাতে শিক্ষকসকলৰ যাতে মুখত এটুপি পানী দিয়ে, আমি সেইটোৱে আশা কৰি আজি আমি বিদায় ল'বলৈ বিচাৰিছোঁ। অন্য আমাৰ আজি একো উপায় নাই। 14 দিনৰ অনশনৰ পাছত ইতিমধ্যে শাৰীৰিকভাৱে অসুস্থ হৈ পৰিছে কেইবাগৰাকী প্ৰতিবাদী শিক্ষক। অসুস্থগৰাকীৰ শুশ্ৰূষা কৰিছে সহকৰ্মীয়ে। নিয়মিত স্বাস্থ্য পৰীক্ষা কৰিছে চিকিৎসকৰ দলেও। কিন্তু এওঁলোকৰ সমস্যাৰ বুজ ল'বলৈ আহৰি হোৱা নাই মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী অথবা কোনো বিভাগীয় চৰকাৰী বিষয়াৰ। আমাৰ সহকৰ্মীসকলৰতো এই অৱস্থা হৈছে, যিহেতুকে আজি 14 দিন হ'ল। এতিয়া তেওঁলোক নহয়, এতিয়া আমাৰ আৰু বাকীসকলো পৰিব, বেছি দিন নাই আৰু। কাৰণ গোটেই দিনভৰ যদি বা অনাহাৰে অনিদ্ৰাৰে আজি 14 দিন যদি এনেকৈ থাকিব লগা হয়, গোটেই মানুহখিনিয়ে পৰিব। এতিয়া তাৰমানে মই মোৰ মনৰ এটা ভাৱ হৈছে যে শুই থকা মানুহক উঠাব ভাল, কিন্তু মুখ্যমন্ত্ৰী মহোদয় শুই থকা নাই, ভাও জুৰি আছে। এই ভাও জোৰাৰ কাৰণে তেখেতে একো গম পোৱা নাই। যিহেতুকে ইয়াত মহিলাসকল বহি আছে, তেখেতে একো গম নোপোৱাৰ ভাও জুৰি বহি আছে। আমি বাৰে বাৰে কৈ আছোঁ যে আমি এনেই বহা নাই ইয়াত,
আপোনালোকৰ বিজেপিৰ ইস্তেহাৰখনত লিখিত আছে যে জ্যোতি কেন্দ্ৰৰ শিক্ষাকৰ্মীসকলক আমি চেটেল কৰিম আমাৰ কাৰ্যকালত। সেইকাৰণে আমি ইয়াত বহি আছিলোঁ। কিন্তু তেখেতে এতিয়াও তাৰমানে ভাওজুৰিয়ে আছে যে একো দেখা নাই, একো শুনা নাই। যদি তেখেতে এই অৱস্থাতে থাকে, উপায়বিহীন হয়, আমি তেখেতক বিচাৰি যাবলৈ বাধ্য হ'ম। কাৰণ আমি এনে যিহেতুকে বহা নাই, তেখেতৰ বিজেপি ইস্তেহাৰত আছে, তেখেতে আমাক দিবই লাগিব। আৰু সেইকাৰণে আৰু আমি চাই আছোঁ, 14 দিন চালোঁ, উপায়বিহীন হ'লে আমি কিন্তু এতিয়া দিছপুৰত যাম, তেখেতক বিচাৰি যাম। তেখেতক সুধিম যে আপোনাৰ ইস্তেহাৰত যিহেতুকে আছে, আপুনি কিয় আমাৰ কামখিনি নকৰে? 2টা চেটেল কৰি দিলে, এই কম্পিউটাৰ শিক্ষকক চেটেল কৰিলে, আমি মানুহ নহয় নেকি? আমি এতিয়া বিচাৰি যাম, আমাক চেটেল কৰিবই লাগিব, য'ত কৰক, তেওঁলোকে য'তে কৰক আমাক চেটেল কৰিব লাগিব। আৰু যদি চেটেল নকৰে, তেওঁ আমাক যেনেকৈ ইয়াত সুৰক্ষা দি ৰাখিছেতো, আমি ইয়াৰ পৰা যাব নোৱাৰোঁ, তেনেকৈ যাক ৰাখিছে সুৰক্ষাৰ কাৰণে, তেওঁলোকৰ দ্বাৰা আমাক ইয়াত সকলোকে বন্দুক দিয়ক হাতত আৰু গুলিয়াই মাৰি থৈ যাওক। সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়, সন্মানীয় শিক্ষামন্ত্ৰী মহোদয়, প্ৰতিশ্ৰুতি এওঁলোকক আপোনালোকেই দিছিল। এতিয়া সেই প্ৰতিশ্ৰুতি আপোনালোকে পালন কৰে নে নকৰে সেয়া পাছৰ কথা। কিন্তু চচলৰ ধৰ্ণাস্থলীত চকুলোটুকি অনাহাৰে অনিদ্ৰাৰে 14টা দিন পাৰ কৰা এইসকল লোকৰ মৰ্মবেদনা আপোনালোকে অনুধাৱন কৰিব পাৰিছেনে? নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।